20 জন কুখ্যাত চোরকে আটক করল কাছাড় পুলিশ। ধৃতদের কাছ থেকে পুলিশ উদ্ধার করেছে বেশ কিছু চুরির সামগ্রী। চোরের বিরুদ্ধে কাছাড় পুলিশের বৃহৎ সাফল্য। গ্রাম হোক বা শহর, বিভিন্ন এলাকায় লাগাতার হাত সাফাই চলছে চোরের তাণ্ডবে নাজেহাল অবস্থা সাধারণ জনগণের। এবার চোরের বিরুদ্ধে বৃহৎ সাফল্য লাভ করল কাছাড় পুলিশ। বিভিন্ন এলাকা থেকে মোট 20 জন কুখ্যাত চোরকে আটক করে তাদের কাছ থেকে প্রচুর চুরির সামগ্রী উদ্ধার করেছে কাছাড় পুলিশ। এই বিষয়ে জেলা পুলিশ সুপার নোমান মাহাতো জানান, সদর থানার অন্তর্গত বিভিন্ন এলাকায় চোরের বিরুদ্ধে অভিযান চালিয়ে 20 জন কুখ্যাত চোরকে আটক করে কাছাড় পুলিশ এবং তাদের কাছ থেকে জলের মোটর, মোবাইল ফোন, সিলিং ফ্যান, তামার তার, টিভি, ই রিকশার ব্যাটারি ইত্যাদি সহ বেশ কিছু সামগ্রী উদ্ধার করা হয়েছে। আটক চোরদের মধ্যে রয়েছে রিপন উদ্দিন মজুমদার, রফিক উদ্দিন মজুমদার, আজিম উদ্দিন লস্কর, রানা মিয়া, বিনোদ দাস, রিপন দাস, দুলু উদ্দিন খান, বিশাল সাহা, রনি রায়, কৃষ্ণা মন্ডি দাস, বাপ্পন লস্কর, বিষ্ণু লোনিয়া, বিজয় দাস, তাপস দাস, আমিন উদ্দিন বড় লস্কর, ইশাদ আলী, সালাম আহমেদ বড়ভুইয়া, ইসলাম উদ্দিন বড়ভুইয়া, মানু লস্কর, জাকির হোসেন লস্কর। তাদের ঘর সদর থানা এলাকায় বলে জানিয়েছেন পুলিশ সুপার। পুলিশ সুপার জানিয়েছেন চোরের বিরুদ্ধে অভিযান তাদের অব্যাহত থাকবে। স্থানীয় রাইজে তেওঁলোকে আহি আমাৰ ওচৰত কিছু আপত্তি দৰ্শাইছিলে যে কিছুমান দুই এটা সৰু সুৰা চুৰিৰ ঘটনা হৈছে শিলচৰ মহানগৰত। আৰু এই যি চুৰিৰ ঘটনা হয়, এই চুৰিৰ ঘটনাবিলাক সাধাৰণতে যিবিলাক ইয়াত মানে সাধাৰণ লোক আছে, সাধাৰণ লোকক বহুত পৰিমাণে প্ৰভাৱ পেলায়। গতিকে এই কাৰণে আমি এটা বিশেষ অভিযান কৰিছিলোঁ। এই হৈ থকা চুৰিৰ বিৰুদ্ধে এটা যোৱা নিশা আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু তিনিটা দল আমি ইয়াত গঠন কৰিছিলোঁ। তিনিজনকে আমি এজন ইন্সপেক্টৰ আৰু এজন DSPৰ আণ্ডাৰত এটা টীম গঠন কৰি ইয়াতে সদৰ থানাতে ৰাতি 1টা বজাত আমি ব্ৰিফিং কৰিছিলোঁ। তাৰপাছত আমি গোটেই সদৰ থানাৰ এৰিয়া অঞ্চলত আমি এটা বিশেষ অভিযান চলাইছোঁ আৰু এই অভিযান কালত 21 জন চোৰ যিসকলে বিভিন্ন ধৰণৰ চুৰি কাৰ্যত সংগঠিত কৰি আছে আৰু জড়িত হৈ আছে, তেওঁলোকক আমি ৰাতি আটক কৰিছিলোঁ আৰু আটক কৰাৰ পাছত তেওঁলোকক ইণ্টাৰগেশ্যন কৰাৰ পাছত আমি কিছু সংখ্যক সামগ্ৰী আমি জব্দ কৰিবলৈ, চুৰি হোৱা সামগ্ৰী জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। এই জব্দকৃত যিবিলাক সামগ্ৰী আছে তাৰ ভিতৰত এটা ই ৰিক্সা আছে, 3টা টিভি আছে, তাৰপাছত এণ্ড্ৰইড মোবাইল আছে আৰু বহুতো আপত্তিজনক মানে চুৰি কাৰ্য সংগঠিত কৰি তেওঁলোকে ৰাখা কিছুমান সামগ্ৰী, মোবাইল ফোন আছে। এই সকলোবিলাক আমি ইয়াত জব্দ মানে আমি সেইবিলাক ৰিকভাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু যোৱাকালি আমি এটা বিশেষ কথা আমি গম পাইছিলোঁ যে তেওঁলোকে কিছু সংখ্যক চোৰে ৰাঙিখাৰী অঞ্চলত এটা ঠাইত বহি পেলাই এটা গোপন বৈঠকত তেওঁলোকে মিলিত হৈছিলে আৰু মিলিত হৈ তেওঁলোকে এই চুৰি কাৰ্য কৰি যাবৰ কাৰণে তেওঁলোকৰ কিছুমান এৰিয়া অফ জুৰিছডিকশ্যন তেওঁলোকে ভাগ কৰি ল'ব মানে তেওঁলোকে বিচাৰিছে। তেওঁলোকৰ এটা এৰিয়াত যাতে বেলেগ চোৰে সোমাব নোৱাৰে আৰু তেওঁলোকৰ এৰিয়াত যাতে বেলেগ চোৰে সোমাব নোৱাৰে, এনেকুৱা ধৰণৰ তেওঁলোকে এটা আঁচনি তেওঁলোকে তৈয়াৰ কৰি তেওঁলোকে এটা বৈঠকত মিলিত হৈছিলে আৰু সেই খবৰ পাই আমি এটা বিশেষ অভিযান কাৰ্য আমি চলাইছিলোঁ। আৰু অভিযান চলাই কিছু সংখ্যক লোকক যেতিয়া আমি আটক কৰোঁ, তেওঁলোকৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমি বাকী লোকসকলকো আটক কৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু এই আটক কৰিবলৈ সক্ষম হোৱা এই লোকসকলৰ পৰা আমি এই বৃহৎ পৰিমাণৰ সামগ্ৰীও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমানো আমি তেওঁলোকক সোধপোছ কৰি আছোঁ আৰু সোধপোছ কালত বিভিন্ন অঞ্চলৰ পৰা আমি আৰু সামগ্ৰী আমি উদ্ধাৰ কৰিছোঁ। এই 3টা দলৰ পৰা আমি সামগ্ৰী উদ্ধাৰ কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি কি উদ্ধাৰ কাৰ্য কৰিব পাৰোঁ তাৰ আমি জোৰ তদন্ত চলাই আছোঁ। আৰু স্থানীয় যি ৰাইজ আছে, শিলচৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সম্পূৰ্ণ আমাৰ দায়িত্ব আছে। তাৰ কাৰণে আমি অহৰহ আমি কাম কৰি গৈছোঁ আৰু যিবিলাক সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ, সেই সামগ্ৰীখিনি যিজন ব্যক্তি বা যি লোকৰ হয় তেওঁলোকে আহি আইডেণ্টিফাই কৰিলে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। গতিকে আমি এইটোৱে ক'ব পাৰোঁ যে আমাৰ এই যি অভিযান আছে, চোৰৰ বিৰুদ্ধে যিটো চুৰি কাৰ্যৰ বিৰুদ্ধে যিটো অভিযান আছে, এই অভিযান অহা দিনতো আমাৰ চলি থাকিব।
বিভিন্ন অঞ্চলত আমি এই অভিযানটো চলাইছিলোঁ মানে গোটেই সদৰ থানাৰ এৰিয়া যেনেকৈ ৰাঙিখাৰী ৰংপুৰ মালুগ্ৰাম ঘুংগুৰ নেশ্যনেল হাইৱে এই সকলোবিলাক অঞ্চলতে আমাৰ এই অভিযান কাৰ্য চলিছিল ৫-৬জনমান ব্যক্তি আছিলে ৰাঙিখাৰী অঞ্চলৰ এটা বিশেষ ঠাইত মানে তেওঁলোকে বহিছিলে বুলি আমি গম পাইছিলোঁ हिंदी में नहीं सब लोग मतलब पहले भी वो लोग काफ़ी लोग हैं जो पहले भी अरेस्ट हो चुका है और ये लोग मोस्टली दे आर यहाँ लोकलाइट से आसपास के लोग हैं हाँ नाम भी है नाम हम डिटेल्स में आप लोगों को दे देंगे जो नाम है एक तो है बिपनुद्दीन मजुमदार रफीकुद्दीन लश्कर आजिमुद्दीन लश्कर राना मियाँ विनोद दास रिपोर्ट दास दुलाल उद्दीन विशाल साना साहा रोनी रॉय कृष्णा मंडी उसके बाद बापन लश्कर उसके बाद विष्णु नुनिया विजय दास तापस दास उसके बाद अमीनुद्दीन बरलस्कर इसाद अली सलाह अहमद बड़भुइया इस्लामुद्दीन बड़भुइया मनु लश्कर जाकिर हुसैन लश्कर ये सब 21 आदमी है 21 आदमी को हम लोगों ने रात को हम लोगों ने अरेस्ट किया नहीं এটা নেতৃত্বত হোৱা নাই মানে এইটো তেওঁলোকে বিভিন্ন এৰিয়াৰ জুৰিডিকশ্যন যেনেকৈ মালুগ্ৰামত এইকেইজনে কৰিব তেওঁলোকে তাত বেলেগ মানুহে সোমাব নোৱাৰে বা ৰাঙিখাৰীত এইকেইজনে কৰিব এনেকুৱা ধৰণৰ তেওঁলোকে কিছুমান আঁচনি পাঙি আছিলে আৰু সেইবিলাক খবৰ পাই আমি এই বিশেষ যি আমাৰ এই অভিযান এই কাৰ্য আমি যোৱা নিশা চলাইছিলোঁ। সংবাদ এ পর্যন্ত ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে ধন্যবাদ।